শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰ গুৰু কৃষ্ণ। এই গীতা পাঠ পঢ়ি আছোঁ মই গোটেই মাহটো জুৰি। আজি এইখিনি পাইছোঁহি, চব এয়া পাইছোঁহি। আপোনালোকে জানে পঢ়িব। অসমবাসী বিশ্ববাসী ৰাইজৰ ভালৰ কাৰণে মই পঢ়িবলৈ লৈছোঁ নিজৰ গোসাঁই ঘৰতে। লাইক শ্বেয়াৰ কৰিব। কৃষ্ণ। ধ্যান যোগ ষষ্ঠ অধ্যায়। এৰা নিসিংহ চৰণত পখিলো শৰণ সৰ্বদাই বিচলিত নহবেক মন। কৃষ্ণে বোলে কহিলো পূবৰ পূৰ্বৰ আইধাত সৰ্বকৰ্ম এৰি মনে চিন্তিয়কো ধ্যানত। ৰাম সংক্ষেপ্তে কহিলো ময়ো তোমাৰ আগতে ষষ্ঠ প্ৰপঞ্চিয়া ধ্যান কহিলো তোমাত। ৰামজী কৰ্ম কহিলো সেই জ্ঞানৰ সন্মত। তাক শুনি কৰ্ম জানো এৰাইবা সতত। ৰাম বিনা কৰ্মে কোকালে সোধে নহিচিত। চিন্তি সুধি বিনা ধ্যানে নাপাইবা তত। ৰামেতিকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ। কৰ্ম হস্তে জ্ঞান ভক্তি বাহে পুৰুষৰ। ৰাম কৰ্ম কৰিবে কহব ফল কৰি ত্যাগ। ৰাম সেহি সন্যাসী কৰ্মযোগে মহাভাগ। ৰাম সন্যাস কৰিয়া আকৌ শ্ৰেষ্ঠ কৰি কহে নেৰে ফল সংকল্প সন্যাসী যিটো নোহে। ৰাম ফল সংকল্প যে নকৰে পৰিহাৰ। কৰ্ম যোগী নোবোলে সন্যাস নহিতাৰ। কৃষ্ণ। যদি বোলা যাবে জীৱে কৰ্ম কৰিবে কৰ্ম যি কৰিব তাৰ সংখ্যা নুশুক। ৰাম আৰু ৰুখ আৰু যে দুবিধি নৰ দুয়োৰ নিৰ্ণয় কহো শুনিও কৰ্মৰ। ৰাম ঈশ্বৰ ভজিয়া যিটো মুক্তিক বাঞ্ছয় তাৰ নাম আৰু ৰুখ জানা ধনঞ্জয়। কৃষ্ণই অৰ্জুনৰ আগত কৈ আছে কথাবোৰ। অসমবাসী বিশ্ববাসীয়ে সকলোৱে জানে এইখন এখন ধৰ্মপুথি। ৰাম কৰ্ম কৰিবে অৰু ৰুখ যেন জন ভক্তি জ্ঞান লোভিচিতে শুদ্ধ হইব মন। আবে কৰ্ম কৰি যিটো মুক্তি আছে পায় সেই গোট আৰু হক যে তাৰ কৰ্ম নাই। শুনিও কওঁ আৰু যে তাৰ কহো চিহ্নয়। সভাটো ঈশ্বৰ বুদ্ধি নেদেখিও ভিন। ৰামে কবিনে আন দ্বিতীয় নেদেখে অপাৰ। সমভাৱে সবনৰে চিহ্ন আৰু বহ। ৰাম ইন্দ্ৰৰ কৰ্মত যদি আসক্ত নহয়। যোগ লোহ বুলি তাৰ জানিবা নিশ্চয়। ৰাম আপোনাৰ আত্ম মন বুদ্ধি আপোনাৰ। সেই আত্মা মন শত্ৰু হুৱে পূৰ্ব বাৰ।
জনে ইন্দ্ৰ দমিনী মিলমন আত্মায়ে পৰম বন্ধু বন্ধু বান্ধৱ সজন বিনামোদিত ইন্দ্ৰিয় যাৰো মনস্তত স্থিৰ আত্মায়ে পৰম শত্ৰু জানা লাগে অপাৰ কৃষ্ণ সকলোৱে বুজি শুনি ল'ব।